তুমিয়ে জিকিলা। হে গাইজ, ৱেলকাম মাই ইউটিউব চেনেল। আপোনালোক সকলোকে ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আজি হৈছে উৰুকা আৰু এইফালে বজাৰ হৈ আছে। মই বজাৰ কৰিবলৈ আহিছোঁ। এইফালে বজাৰত দেখিছে ইমান ভিৰ মানে একদম। আৰু ইয়াত মই চেণ্ডেল এযোৰ লওঁ বুলি ভাবিছোঁ। বিহু যিহেতু সেইকাৰণে বজাৰত মানুহ বহুত বেছি মানে, আৰু ময়ো সৰু সুৰা দুটামান বস্তু নিওঁ বুলি আহিছোঁ। আৰু আমি এতিয়া আহি পাই গ'লোহি ঘৰ। আৰু এইবোৰ বজাৰ কৰি আনিলোঁ। ওচৰতে যিহেতু বজাৰ আছিলে সেইকাৰণে এইবোৰ বজাৰ কৰি আনিলোঁ। তাৰপিছতে এইযোৰ মোৰ চেণ্ডেল এযোৰ ল'লোঁ। এইযোৰ দেখুৱাম বাৰু। বজাৰ কৰা হৈ গ'ল। এইবোৰ মই এতিয়া উলিয়াই লৈছোঁ। প্ৰথমতে বেটাৰ কাপোৰকেইযোৰ দেখুৱাইছোঁ। এইযোৰ হৈছে আমি দিছোঁ বেটাক চাৰ্ট পেণ্ট। তাৰপিছতে এইযোৰ মাহঁতে দিছে। তাৰপিছতে আৰু এইযোৰ মোৰ লগৰ এজনীয়ে দিছিলে। তাৰপিছত এইফালে মেখেলা, এটা মোৰ ব্লাউজ দুটামান, তাৰপিছতে গেঞ্জি ধুতি আছে ইয়াত। আৰু এইযোৰ লৈছোঁ মালে, পেটিকোট আছে আৰু মেখেলা চাদৰ। এই চাদৰখন মোৰ ভাল লাগিছে। আৰু এয়া আমাৰ ভতিজা ল'ৰা আৰু ছোৱালীলে। তাৰপিছতে আৰু এইটো আমাৰ এখেতৰ চাৰ্ট, গেঞ্জি ইয়াত আছে। আৰু এইটো মায়ে দিছে স্পৰ্টিংটো আমাৰ এখেতক। আৰু এইটো পেণ্ট। সিমানে, আৰু বৰ বেছি বজাৰ কৰা নাই। আৰু ইয়াত মই চেণ্ডেল এযোৰ ল'লোঁ, যিহেতু চেণ্ডেল নাইকিয়া হৈ আছে। এই চেণ্ডেলযোৰ কেনেকুৱা লাগিছে জনাবচোন। এইটো অকণমান ওখ, মই মানুহজনী অকণমান ওখযোৰ বিচৰা নাছিলোঁ, কিন্তু চাপৰো ইমান ভাল নেদেখা নাছিলোঁ। পিন্ধি চাইছিলোঁ বাৰু। আৰু সৰু সুৰা মণিহাৰী বস্তু দুটামান লৈছোঁ। আৰু কিছুমান ভিতৰৰ বস্তু, ইয়াত গেঞ্জি আছে আৰু মোৰ কেইটামান বস্তু আছে ইয়াত। বেটাভাগৰ মণিহাৰী বস্তু কেইটামান ল'লোঁ। পিং ল'লোঁ, বিশেষকৈ মাইকী মানুহৰ পিংটো বেছি দৰকাৰ হয় মেখেলা চাদৰ পিন্ধিলে, সেইকাৰণে পিং ল'লোঁ। আৰু খাৰু এপাত ল'লোঁ, লিপষ্টিক এটা, নখপলিচ, আৰু সিমানেই। আৰু বেছি বজাৰ কৰা নাই। হেল্ল' গাইজ, কি খবৰ? আজি হৈছে উৰুকা আৰু আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে উৰুকা। এতিয়া মই বজাৰ কৰি আহিলোঁ, কেইটামান বস্তু ল'লোঁ, বৰ বেছি বজাৰ কৰা নাই। আৰু মোলৈ সিমান কাপোৰ চাপোৰ নল'লোঁ, বিহু আগতে যিহেতু লোৱা হৈছিলে মই, সেইকাৰণে নল'লোঁ। তাৰপিছতে আজি উৰুকা যিহেতু, সেইকাৰণে উৰুকা আগদিনাখন মানে গৰু বিহুৰ দিনাখন 100 এবিধ শাকেৰে তাৰমানে এখন আঞ্জা খাই নহয় জানো, ভাজি এখন, সেইটো খাব লাগে হেনো আগৰ পৰাই, সেয়া নিয়ম। সেইকাৰণে মই মানে প্ৰায়ভাগ উৰুকাৰ আগদিনাখন মানে শাক তোলোঁ দেই। যি টি শাক তোলোঁ, মানে যি পাওঁ তাকে তোলোঁ। 100 এবিধ যেন তেন কৰোঁ, তাৰমানে 100 এবিধ হয়ে মোৰ। কিন্তু এইবাৰ সিমান নোৱাৰিম চাগে, মানে সিমান সময়ো নাই। আগতে মানে বিয়া হোৱাৰ আগত আৰু মই যে প্ৰায়ভাগ মানে তোলোৱে। আজি আপোনালোকক দেখুৱাম মই কি কি শাক তোলোঁ। এইটো প্ৰায়ভাগ আমি নেখাওঁ, কিন্তু মই এই মানে বিহুৰ দিনাখন বনাওঁ তাৰমানে দেই। তাৰপিছতে আৰু এইফালে এইটো কয় জলকীয়া বন বুলি। এনেকৈ মানে যি টি মই বাঁহ পাত, কুঁহিয়াৰ পাত যি পাওঁ তাকে বনাই দিওঁ। মানে সেইটো মানে খাব লাগে, নিয়ম হয়। সেইটো কাৰণে আপোনালোকে বনাই নাই ক'বচোন। কিন্তু আজিকালি সেইবোৰ নিয়ম নাই, আজিকালি পাবলৈ নাই। সেইকাৰণে মানে মানুহে আৰু বজাৰৰ পৰাই আনে আৰু যি পায় তাকে। আকৌ তাৰপিছত মানে কি বুলি কয়, আমলৰি টোপ খালে মানে নেখালেও হয় বুলি কয়। আৰু এইফালে মই মানে আজি কাপোৰ মেলি থৈছোঁ, ভালকৈ শুকোৱা নাই। এইফালে মানিমুনি দিছোঁ। এতিয়া মুঠতে 9টা হৈছে, মানে এখিলা দিওঁ মই। 9টা হৈছে দেই। মাটি কান্দুৰি, জাতিলাও, আৰু এইফালে ভাত কেৰেলা পাত হয় এইটো।
এয়া হৈ গ'ল মোৰ মুঠতে 31টামান হ'ল, 31টামান পালোঁ মই এয়া শাক, পাতৰ শাক, আৰু বাকী বজাৰৰ পৰা আনিব লাগিব। সিমান এতিয়া আন্ধাৰো হ'ল, দেখিছে মই লাইট জ্বলাই ভিডিঅ' কৰি আছোঁ, আৰু সময় নাই যিহেতু এতিয়া আন্ধাৰ হৈছে, সেইকাৰণে মানে আৰু নুতুলোঁ আৰু আমলৰিটোক মিলাই দিব লাগিব, সেনেকৈ বনাব লাগিব। আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হেপী ৰঙালী বিহু। আৰু আপোনালোকে যদি কোনোবাই নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু আগৰ চাই থকাসকলক ধন্যবাদ। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি হৈছে গৰু বিহু, আৰু এনেকৈ সকলোৱে আহিছে, ৰাস্তাত ওলাই আহিছে ডলা চলা লৈ, একেবাৰে লাও বেঙেনা লৈ। ইয়াত এতিয়া গৰু গা ধুৱাব, ইয়াত ফটকা ফুটাইছে এনে। আৰু এয়া গৰু আহি গ'ল, গৰু গা ধুৱাব এতিয়া ৰৈ আছে। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপে সৰু তই সৰু বৰ গৰু বুলি এনেকৈ কৈ সকলোৱে গৰু গা ধুৱাইছে। এয়া হৈছে আমাৰ ডাঙৰ বাইদেউ। আৰু এতিয়া বাপেক পুতেকে ঘৰলৈ আহি গা চা ধুই এতিয়া কণী খেলিছে। আৰু আজি হৈছে গৰু বিহু, আৰু এইফালে আমাৰ বেটা কণী খেলি আহিলে, এইফালে কণী চনি খেলি আহিলে। এতিয়া কাপোৰ সলাই দিলো, আৰু এইফালে কণী এইকেইটা পালে। আৰু এতিয়া এইফালে মই মেহেন্দি পেকেট এটা লৈ লৈছোঁ। বিহু যিহেতু মানে জেতুকা লগাব লাগে, জেতুকা নাই, সেইকাৰণে মই মেহেন্দি এটা আনি থোৱা আছিলে আগতে, সেই মেহেন্দিকে অকণমান লগাওঁ বুলি ভাবিছোঁ। আৰু আপোনালোকে লগালে নাই জেতুকা ক'বচোন, জেতুকা লগালে ভাল লাগে ন বিহুৰ দিনত। আৰু এয়া মই লগাই আছোঁ, আপোনালোকে সেই ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ, আৰু শেষত কমেণ্ট এটা দিবলৈ নাপাহৰিব। আৰু মই মেহেন্দি লগাওঁতে বেটা এফালে হৈ গ'ল, আৰু মোৰো হৈ গ'ল। আৰু চিম্পুলকৈ লগাইছোঁ, সিমান ষ্টাইল নাই দিয়া। কেনেকুৱা লাগিছে জনাবচোন। আৰু এতিয়া আমাৰ ঘৰত আলহী আহিলে, সেই অকণমান বহি চাহপাত দিলোঁ। তাৰপিছতে এতিয়া গধূলি হ'বলৈ হ'ল, আৰু এতিয়া গধূলিয়ে হ'লগৈ। এতিয়া গধূলি সময় মই জাক দিবলৈ লৈছোঁ, মানে দিনটো কাম কৰি সময়ে পোৱা নাই। এইফালে মই জাক দিম এতিয়া। এইখিনি তুঁহগুৰি লৈ লৈছোঁ, আৰু এইফালে মই এইখিনি থৈ লৈছোঁ, খেৰ চেৰ আছে আৰু কিবা কিবি। হৈ গ'ল এতিয়া। এই ধোঁৱা দিব লাগে গধূলি সময়ত, বেছি আমি জাক দিছোঁ। দি দিয়া, তুমি দি দিয়া। এনেকৈ চিটিয়াই নিদিয়ে নহয়।